জয় মা চামুণ্ডা মাৰ চৰণত শৰণ লৈ পেলাই আমি এইটো বছৰো আৰম্ভণি কৰিবলৈ ওলাইছো। আজি হৈছে নৱবৰ্ষৰ প্ৰথম দিন বা অসমীয়া বা হিন্দু নৱবৰ্ষৰ আজি প্ৰথম দিন বহাগ মাহৰ 1 তাৰিখ। আজিৰ ইংৰাজী তাৰিখ হৈছে 15 এপ্ৰিল 2025। আজি বাৰ পৰিছে মঙ্গলবাৰ। মঙ্গলবাৰৰ দিনাখনিৰ পৰা আৰম্ভণি হোৱাৰ কাৰণে মঙ্গলদেৱক শতকোটি নমস্কাৰ কৰি পেলাই আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছো। আজি বহাগ মাহৰ 1 তাৰিখ তিথি হ'ব তৃতীয়া তিথি আৰু আজি 10:58 লৈকে দ্বিতীয় তিথি থাকিব। তাৰ পিছৰ পৰা তৃতীয়া তিথি আৰম্ভ হ'ব। আজি বিশাখা নক্ষত্ৰ থাকিব আৰু আজি কৰণ থাকিব ক্ৰমৰূপে গড়কৰণ আৰু বনিজকৰণ। আজি যোগ থাকিব সিদ্ধি যোগ আৰু আজিৰ দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব 8:27 গধূলিলৈকে তুলা ৰাশি আৰু তাৰ পিছত যিসকল জন্মগ্ৰহণ কৰিব তেওঁলোকৰ পৰিব বৃশ্চিক ৰাশি। আজি ৰাহু কালটো থাকিব 3:34 আবেলিৰ পৰা 5:10 আবেলিলৈকে আৰু অভিজিত মুহূৰ্তটো থাকিব 11:55 পুৱাৰ পৰা 12:47 দুপৰীয়ালৈকে। আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব বেছা যোগ আৰু আজি দিশ কুলটো থাকিব উত্তৰে। আজি আপোনালোকে ভগৱানক সেৱা সৎকাৰ কৰা যিকোনো দান পুণ্য কৰ্ম কৰা আপোনালোকে একদম বাদ নিদিব। আজিৰ দিনটোত আপোনালোকে কৰিবই কৰিব আৰু আমাৰ পৰম্পৰাগত হিচাপে মাহ হালধিৰে গা ধোৱা জেতুকা লগোৱা বা কোনোবাই যদি নদী স্নান কৰিম বুলি ভাবিছে আপোনালোকে নদী স্নানো কৰিব পাৰে। ঘৰতে গংগা জলেৰেও আপোনালোকে স্নান কৰিব পাৰে। তো এই নীতি নিয়মখিনি আমাৰ পৰম্পৰাগত যিখিনি নীতি নিয়ম আমাৰ নৰ্মেলি বহাগ মাহত কৰা যিখিনি নীতি নিয়ম আপোনালোকে সেইখিনি পালন কৰিব আৰু ল'ৰা ছোৱালীবিলাককো অকণমান সেই নীতি নিয়মবিলাক দেখুৱাবলৈ চেষ্টা কৰিব, নহ'লে একেবাৰে বিলুপ্তি পথলৈ এই নীতি নিয়মবিলাক গুচি যাব। এতিয়া আমি আহকচোন মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল আমাৰ এই অসমীয়া নৱবৰ্ষৰ আজিৰ দিনটোৰ কাৰণে আলোচনা কৰি লওঁ। প্ৰথমতে আমি মেষ ৰাশিৰ কাৰণে আলোচনা কৰিম। আহকচোন আজি চাওঁ মেষ ৰাশিৰ কাৰণে কি আছে। মেষৰ কাৰণে আজি আশাবাদী হৈ পেলাই আপোনালোকে কামবিলাক কৰিব লাগিব। আজি আমাৰ নতুন বছৰ পৰিল। আজিৰ পৰা আপোনালোকে সকলো ক্ষেত্ৰতে নতুনত্ব অকণমান কৰিব লাগিব। নিজৰ স্বভাৱ চৰিত্ৰ আন বাকী বহুতো বস্তুত আপোনালোকে নতুনত্ব আনিবলৈ চেষ্টা কৰিব লাগিব। যদি পুৰণি কিছুমান কথাত অদৰকাৰী কথাত আপোনালোকে লাগি আছে সেইবিলাকত যদি আপোনালোকে টাইম ৱেষ্ট নিজৰ জীৱনৰ কৰি আছে তেতিয়াহ'লে আপোনালোকে সলনি কৰিব লাগিব। নতুন বছৰ বহাগৰ বিহুটিৰ লগতে আপোনালোকে নিজৰ মন পেলাই আপোনালোকে উন্নতিৰ পথলৈ গতি কৰিবলৈ চেষ্টা কৰিব লাগিব। ধন আজি আপোনালোকৰ বিশেষভাৱে বেছিকৈ খৰচা হ'ব পাৰে, গতিকে বাজেট বনাই চলিব। স্বাস্থ্য আপোনালোকৰ বৰ ধুনীয়া থাকিব আৰু পৰিবাৰ ক্ষেত্ৰত কিন্তু বিশেষ আজি শুভ বুলি ক'ব নোৱাৰি। সাৱধান আপোনালোকে আজি পৰিবাৰৰ ক্ষেত্ৰত হ'ব লাগিব। কাৰো লগত উত্তৰ আঁতৰি নকৰিব, তৰ্কাতৰ্কি নকৰিব। যোনে যি কয় ক'বলৈ দিব একো আপোনালোকে আজি যিহেতু বিহুৰ দিন আজি বছৰেকৰ বিহুটোৰ দিনা এইবিলাক কাম আপোনালোকে নকৰিব। প্ৰেমৰ ক্ষেত্ৰতো আজি টুটু মেমে দেখা গৈছে। আজি নতুন বছৰ প্ৰথম দিন হ'লেও আজি প্ৰেমিক বা প্ৰেমিকাই অবুজন হৈ পৰিব, কিবা কথা নুবুজি পেলাই বিবাদ আদি কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ খুব ভাল হ'ব আজিৰ দিনটোত, কিন্তু বৈবাহিক জীৱনৰ ক্ষেত্ৰতো বিশেষ এটা শুভ বুলি ক'ব নোৱাৰি। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষৰ কাৰণে যিকোনো কথা ভাবি চিন্তি উত্তৰ দিয়া, যিকোনো কাম ভাবি চিন্তি কৰা আপোনালোকৰ কাৰণে খুব দৰকাৰী। যিকোনো কাম আপোনালোকে নাজানে যদি আপোনালোকৰ সেইটোৰ প্ৰতি জ্ঞান নাই ভালকে আপোনালোকে জানি লওক, বুজি লওক। নিজৰ দৃষ্টিভংগীৰ দ্বাৰা আপোনালোকে যেনেকৈ চাইছে তেনেকেই যে সদায় কথাটো মানে সত্য হ'ব সেনেকুৱা নহয়। গতিকে ভালকে চাই চিতি ভাবি চিন্তি আপোনালোকে কামবিলাক হাতত লওক। স্বাস্থ্য বহুত ভাল নাই দেখুওৱা। বিহু পৰম্পৰাগত হিচাপে যিখিনি আমাৰ নিয়ম আছে স্বাস্থ্যৰ বা আমাৰ দেহ ৰক্ষাৰ কাৰণে সেইখিনি আপোনালোকে কৰক। চৰ্ম ৰোগ নহ'বলৈ বা যিখিনি আমাৰ ধৰক নিয়ম নীতি কৰা হয় সেইখিনি নিয়ম নীতি আপোনালোকে পালন কৰক। হাঁহি ফূৰ্তিৰে থাকিবলৈ চেষ্টা কৰক। ধনৰ দিশটো আপোনালোকৰ মধ্যম দেখুৱাইছে। পৰিবাৰৰ লগত আপোনালোকৰ মিলা প্ৰীতি বনি থাকিব। প্ৰেমৰ ক্ষেত্ৰত কিন্তু বৰ এটা বিশেষ শুভ নাই দেখুওৱা। সাৱধান আপোনালোকে হ'ব লাগিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ একদম মন্দগতি দেখাইছে, সাৱধান হ'ব আৰু লগতে আপোনালোকে কি ব্যৱসায়ত হানিও হ'ব পাৰে, গতিকে সেইটো আপোনালোকে অকণমান চকু দিব লাগিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ একেবাৰে ভাল নাই দেখুওৱা। আজি ভুল বুজাবুজি আদি হোৱাৰ সম্ভাৱনা দেখা গৈছে। যিহেতু নতুন বছৰ কিছুমান কথা কোনোবাই ক'লেও আপোনালোকে ইগনোৰ কৰিব, বেছি হাইপাৰ হৈ পেলাই কথাটো বেছি বেয়া লৈ নাযাব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে আজি আপোনালোকে লোকসকলে আজি মানুহৰ লগত সমাৰোহত ভাগ ল'ব পাৰে। যিকোনো ধৰক বিহু বুলি আপোনালোকৰ যিকোনো সমাৰোহ ওচৰে পাজৰে হ'ব পাৰে, তাত আপোনালোকে অংশগ্ৰহণ কৰিব। স্বাস্থ্য আপোনালোকৰ বিশেষ ভাল নাথাকিব। স্বাস্থ্যক লৈ অকণমান গুৰুত্ব দিব লাগিব। সময়মতে খোৱা লোৱা কৰা, সময়মতে খোৱা এইবিলাক বা টোপনি অকণমান ভালকে লোৱা এইবিলাক কথাত গুৰুত্ব দিব। ধনৰ দিশটো আজি দুৰ্বল দেখুৱাইছে, খৰচ বেছি দেখুৱাইছে, ইনকাম কম দেখাইছে। পৰিবাৰ মধ্যত আপোনালোকৰ মধ্যমীয়া স্থিতি দেখুৱাইছে। প্ৰেমৰ ক্ষেত্ৰত খুব শুভ দেখুৱাইছে। ব্যৱসায় আৰু বৈবাহিক জীৱন দুইটাতে খুব সন্তুলিত, খুব ধুনীয়াকৈ আপোনালোকৰ পাৰ হ'ব দিনটো। বিহু আপোনালোকৰ ভালকৈ যাব যেন দেখা গৈছে। সেইকেইটা ক্ষেত্ৰত আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে আজি আপোনালোকে নিজৰ এক্টিভিটিৰ দ্বাৰা কিছুমান ফিজিকেল এক্টিভিটিৰ দ্বাৰা আপোনালোকে দিনটো আৰম্ভণি কৰক। অকণমান
মানে কসৰত কৰক ব্যায়াম কৰক আপোনালোকৰ শৰীৰটো এনাৰ্জাইজ কৰিবলৈ চেষ্টা কৰক আজি আপোনালোকৰ স্বাস্থ্য মধ্যম থাকিব গতিকে অকণমান বল দিব লাগিব ধনৰ দিশটো আপোনালোকৰ বিশেষ মজবুত দেখুৱাইছে ধন আদিৰ প্ৰাপ্তিও আপোনালোকৰ হ'ব পাৰে পৰিবাৰ ক্ষেত্ৰতো খুব আপোনালোকৰ ভাল দেখুৱাইছে প্ৰেমৰ ক্ষেত্ৰত বহুত ধুনীয়া দেখুৱাইছে আজি ফুৰিবলৈ যোৱা কৰবাত ফুৰিবলৈ যোৱা প্লেনিং থাকিব পাৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মন্দগতি দেখুৱাইছে বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকে ফুৰিবলৈ যোৱা একেলগে টাইম স্পেন্ড কৰা এনেকুৱা ধৰণৰ পৰিৱেশ দেখুৱাইছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ যিখিনি আত্মবিশ্বাস আপোনালোকক ভগৱানে প্ৰদান কৰিছে যিখিনি প্ৰকৃতি প্ৰদত্ত আপোনাৰ কাৰণে উপহাৰ সেইখিনিক আপোনালোকে সঠিক ৰূপে ইউজ কৰিবলৈ চেষ্টা কৰক নিজৰ স্বাস্থ্যটোৰ ওপৰত গুৰুত্ব দিয়ক স্বাস্থ্যৰ কাৰণে যিখিনি এক্টিভিটি কৰিব পৰা যায় আপোনালোকে নিশ্চিত ৰূপে কৰক ধনৰ দিশটো আপোনালোকৰ মধ্যম দেখাইছে বাজেট বনাই পেলাই ঘৰৰ পৰা ওলালে ভাল হ'ব পৰিবাৰৰ লগত আপোনালোকৰ খুব সন্তুষ্টিৰ এটা বাতাবৰণ দেখা গৈছে প্ৰেমৰ ক্ষেত্ৰতো বহুত ধুনীয়াকৈ বুজাবুজি থাকিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ব্যৱসায়ৰ গ্ৰোথ দেখাইছে ট্ৰানজেকশ্যন ভাল দেখুৱাইছে বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত খুব মধুৰতা দেখুৱাইছে ভালকে একদম সাজি কাচি আপোনালোকে একেলগে ওলাই যাব ভাল টাইম স্পেন্ড কৰিব আপোনালোকে একেলগে খোৱা লোৱাটো আজি বিশেষ গুৰুত্ব দিব আপোনালোকৰ অভাৰঅল বৈবাহিকটো খুব ভাল দেখুৱাইছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে আজি গোটেই পৰিয়ালৰ লগতে আপোনালোকে সন্তুষ্টিৰ এটা বাতাবৰণ লাভ কৰিব পাৰিব পৰিবাৰৰ লগত একেলগে ফুৰিবলৈ যোৱা যিকোনো আপোনালোকে স্বাস্থ্যবৰ্ধক এক্টিভিটি কৰা সকলোৱে একেলগে আপোনালোকৰ কাৰণে খুব ভাল ধনৰ দিশটো আজি অৱশ্যে কমজোৰ আপোনালোকৰ পৰিবাৰৰ ওপৰতে খৰচ হ'ব পাৰে বা আপোনালোকে দান পুণ্যত যদি খৰচ কৰে বেছি ভাল হ'ব আজি প্ৰথম দিন বুলি পৰিবাৰৰ মধ্যত আপোনালোকৰ খুব মিলাপ্ৰীতি খুব উৎসাহ উদ্দীপনা বনি থাকিব আলহী অতিথিৰ সমাগম আপোনালোকৰ মাজত হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত উৎসাহ উদ্দীপনা উপহাৰ দিয়া দি এনেকুৱা ধৰণৰ পৰিৱেশ থাকিব ভ্ৰমণ আদি যোৱাৰ প্লেনিং আপোনালোকৰ থাকিব পাৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত খুব ভাল দেখুৱাইছে ব্যৱসায়ত আপোনালোকৰ গতিবিধি খুব এক্টিভ দেখুৱাইছে বৈবাহিক জীৱনৰ ক্ষেত্ৰত খুব ভাল আপোনালোকে গ্ৰহৰ সম্পূৰ্ণ আশীৰ্বাদ আজি থাকিব শুক্ৰ জাগ্ৰত হ'ব আপোনালোকৰ আৰু খুব ধুনীয়াকৈ বৈবাহিক জীৱনটো অতিবাহিত হৈ যাব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে আজি আপোনালোকে মানসিক স্বাস্থ্যৰ ওপৰত খুব গুৰুত্ব দিব নিজৰ শাৰীৰিক আৰু মানসিক দুইটাৰ ওপৰতে যেতিয়া আপোনালোকে গুৰুত্ব দিয়ে দুইটা যেতিয়া ভাল মানে ভালকে থাকে তেতিয়াহ'লে বাকীবিলাক বস্তু যি হওক নহওক আপোনালোকৰ ভালেই যায় এই বস্তুবিলাকত আপোনালোকে অকণমান গুৰুত্ব ল'ব ধনৰ দিশটো আজি মজবুত নাই দেখুৱা ধন আপোনালোকৰ বহুত বেছিকৈ ব্যয় হ'ব পাৰে খৰচ আদি বৃদ্ধি হোৱাটো স্বাভাৱিক উৎসৱৰ বতৰ পৰিবাৰ মধ্যত আপোনালোকৰ ক্লেশ হ'ব পাৰে অৱশ্যে সেইটোৰ ক্ষেত্ৰত আপোনালোকে খুব সাৱধান হ'ব লাগিব কাৰণ বিহুৰ বতৰ কাজিয়া পচাল হ'লে বেয়া লাগিব প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ খুব মজবুতি দেখুৱাইছে বুজাবুজি দেখুৱাইছে উপহাৰ আপোনালোকে প্ৰাপ্তি কৰিব পাৰে লগতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে যেনেকৈ বিচাৰিছে যেনেকৈ গ্ৰ'থ হোৱাটো বিচাৰিছে তেনেকৈ আপোনালোকৰ দেখা গৈছে বৈবাহিক জীৱনৰ ক্ষেত্ৰত মজবুত স্থিতি দেখা গৈছে বিহুৰ পৰম্পৰা নিজৰ আমাৰ উৎসৱটো পৰম্পৰা আপোনালোকে একেলগে মিলি পেলাই ভালকৈ পালন কৰাটো দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে আজি আপোনালোকে সৃজনাত্মক ৰচনাত্মক কামবিলাকত বেছিকৈ গুৰুত্ব দিয়ক উলহ মালহেৰে আপোনালোকে নিজৰ উৎসৱটি পালন কৰাৰ লগতে নিজৰ ব্যৱসায় বা নিজৰ কেৰিয়াৰৰ গ্ৰথৰ কথা আপোনালোকে চিন্তা কৰক স্বাস্থ্য ভালে থাকিব আপোনাৰ আজি ধনৰ দিশটো কমজোৰ থকাৰ কাৰণে অকণমান আপোনালোকৰ ডেমেজ মনটো হ'ব পাৰে পৰিবাৰ ক্ষেত্ৰতো বিশেষ এটা ভাল দেখুওৱা নাই গতিকে পৰিবাৰ ক্ষেত্ৰত আপোনালোকে এটা কথা গুৰুত্ব দিব কথা কওঁতে সাৱধানে ক'ব কথা যদি উল্টা পুল্টাকৈ কয় তেতিয়াহ'লে প্ৰব্লেম হ'ব প্ৰেমৰ ক্ষেত্ৰত খুব ভাল দেখুৱাইছে একদম উত্তম স্থিতি দেখুৱাইছে উপহাৰ প্ৰাপ্তি কৰিব পাৰে বা বেলেগক আপোনালোকে দিবও পাৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত খুব ভাল দেখাইছে বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকক খুব মজবুত দেখুৱাইছে আৰু যিকোনো কাম আপোনালোকে আজি হাজবেণ্ড ৱাইফে মিলি ছল্ভ কৰিব পাৰিব যিকোনো প্ৰব্লেম আপোনালোকৰ মুঠতে ভাল দেখুৱাইছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে নিজৰ ল'ৰা ছোৱালীৰ ওপৰত আপোনালোকে গুৰুত্ব দিব ল'ৰা ছোৱালীৰ ওপৰত আপোনালোকে সময় পইচা আজি দুইটাই খৰচ কৰিব ল'ৰা ছোৱালীক সময় দিবলৈ আপোনালোকৰ মন যাব ধনৰ দিশটো আপোনালোকৰ ভালে দেখুৱাইছে ধন খৰচ হ'লেও আজি আপোনালোকৰ বিশেষ অসুবিধা নাই হোৱা নহ'ব পৰিবাৰ ক্ষেত্ৰত আপোনালোকৰ মিলা প্ৰীতি যেহেতু ল'ৰা ছোৱালীবিলাক যদি সন্তুষ্ট হৈ থাকে তেতিয়াহ'লে পৰিয়ালত খুব শান্তি বনি থাকে প্ৰেমৰ ক্ষেত্ৰত আজি মধ্যম স্থিতি গতিকে কথা বতৰা কওঁতে অকণমান সাৱধানে ক'ব ভাল হ'ব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উত্তম স্থিতি দেখাইছে আৰু বৈবাহিক জীৱনত হাজবেণ্ড ৱাইফৰ যিটো ৰিলেশ্যন সেইটোত আপোনালোকৰ মধ্যম দেখাইছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে যিবিলাক একেবাৰে অদৰকাৰী কথা সেইবিলাকত আপোনালোকে গুৰুত্ব নিদিব আজি আপোনালোকে এনেকুৱাবিলাক টপিকৰ ওপৰতহে গুৰুত্ব দিব যিবিলাক নেকি আপোনালোকৰ কাৰণে বহুত বেছি জৰুৰী যেনে আপোনাৰ নিজৰ স্বাস্থ্যটো আপোনাৰ কেৰিয়াৰটো আপোনাৰ পৰিয়ালটো সেইবিলাকহে আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট বস্তু বাকী বস্তুবিলাক সেকেন্ডাৰী বস্তু বুলি ধৰিব আৰু ইমান এটা গুৰুত্ব নিদিব স্বাস্থ্যটোক বিশেষ গুৰুত্ব আজি এনেও দিব লাগিব কাৰণ স্বাস্থ্য আজি অকণমান খোৱা লোৱাৰ কাৰণে হওক বেছিকৈ খাই দিয়ে কিছুমানে বিহু বুলি তাৰ কাৰণেও হ'ব পাৰে কিবা অকণমান মানে প্ৰব্লেম পোৱাটো দেখা গৈছে ধনৰ দিশটো আপোনালোকৰ মজবুত থাকিব পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখুৱাইছে পৰিয়ালৰ মাজত মিলা প্ৰীতি বনি থাকিব সকলো সদস্যৰ মাজতে
আৰু আপোনালোকে নিজৰ গাঁৱৰ ঘৰখনলৈ গৈ পেলাই আজি খুব ফূৰ্তিও কৰিব পাৰে প্ৰেমৰ ক্ষেত্ৰত একেবাৰে বেয়া দেখুৱাইছে আপোনালোকৰ অসন্তুষ্টি দেখুৱাইছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ ট্ৰানজেকশ্যন খুব ভাল সেলস আপোনালোকৰ বা মাৰ্কেটিঙৰ সেক্টৰত আপোনালোকৰ ভাল হ'ব ব্যৱসায় আপোনালোকে যদি ধৰক কিবা এটা বিক্ৰী কৰাৰ কাম কৰে সেইটো আপোনালোকৰ ভাল চলিব বৈবাহিক জীৱনৰ ক্ষেত্ৰত একেবাৰে বেয়া আপোনালোকৰ আজি ইজনে সিজনৰ প্ৰতি অকণমান কিবা বেলেগ ধৰণৰ ভাৱ লৈ পেলাই থাকিব পাৰে অকণমান খং উঠি থকা অকণমান ইগোত থকা এনেকুৱা ধৰণৰ থাকিব পাৰে মানে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে আজি আপোনালোকে স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব দিব স্বাস্থ্যবৰ্ধক আপোনালোকে কামবিলাক কৰিব খাদ্য খাওঁতে আপোনালোকে সাৱধানে খাব যিকোনো খাদ্য আপোনালোকে খাই নিদিব ধন সম্পত্তিৰ দিশটো আপোনালোকৰ একেবাৰে মন্দগতি দেখুৱাইছে সাৱধান আপোনালোকে হ'ব বাজেট বনাই ঘৰৰ পৰা ওলাব ক্ষেত্ৰত আপোনালোকৰ বিশেষ শুভ দেখুৱাইছে সকলোৰে মাজতে মিলাপ্ৰীতি দেখুৱাইছে প্ৰেমৰ ক্ষেত্ৰতো অৱশ্যে তেনেকুৱা মিলাপ্ৰীতিয়ে দেখা গৈছে বাৰু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে সাপোৰ্টো পাব বিভিন্ন ধৰণৰ ফিউচাৰ প্লেনিংও আজি আপোনালোকৰ হ'ব পাৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম স্থিতি দেখুৱাইছে বহুত বেছি ভাল বুলিও ক'ব নোৱাৰি একেবাৰে বেয়া বুলিও ক'ব নোৱাৰি বৈবাহিক জীৱনৰ ক্ষেত্ৰত আজি টপ লেভেলৰ ক'বলৈ গ'লে আজি আপোনালোকৰ ৰিলেশ্যনটো ইমানেই ভাল হ'ব সকলো কথা আপোনালোকে ইজনে সিজনৰ বুজি পাব কিছুমান কথাটো আপোনালোকে কোৱাৰ আগতে বুজি পাব আপোনালোকৰ ভাল লাগিব বহুত সন্তুষ্ট যেন আপোনালোকে নিজকে অনুভৱ কৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে আপোনালোকে অলপ দিনৰ পৰা যদি কিছুমান টেনচনত আছিলে সমস্যাত আছিলে সেইবিলাকৰ পৰা অকণমান আপোনালোকে ওলোৱা যেন দেখিবলৈ পাব পৰিবাৰ ক্ষেত্ৰত যদি সমস্যা হৈ আছিলে ইয়াৰ পৰা আপোনালোকে অকণমান অব্যাহতি পাব বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে অকণমান ভাল ফল দেখা পাব বৈবাহিক জীৱনৰ ক্ষেত্ৰত আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম স্থিতি না বহুত ভাল না বহুত বেয়া ধনৰ দিশটোতো আপোনালোকৰ মধ্যমে দেখুৱাইছে আৰু স্বাস্থ্য ক্ষেত্ৰত আপোনালোকৰ বহুত ভাল নহয় যিকোনো বতৰৰ যিকোনো ৰোগে আপোনালোকক আমনি কৰিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি জন্মকুষ্ঠিৰ লগত জড়িত এটা বিশেষ সূত্ৰ আপোনালোকক কৈ শুনাম জন্মকুষ্ঠিখন আপোনালোকে চাওঁতে বহুতে লগ্ন ভাগ্য পঞ্চম এইবিলাক চিনি নাপায় বা বুজি নাপায় আপোনালোকে এটা বস্তু চাব যদি আপোনালোকৰ জন্মকুণ্ডলীখনত বেছিভাগ গ্ৰহ যদি কেন্দ্ৰত বহি আছে আৰু গোটেইখিনি গ্ৰহই যদি প্ৰায় কেন্দ্ৰ বা ত্ৰিকোণত যদি বহি আছে আপোনালোকে জীৱনত যি মানে কোনটো গ্ৰহ ক'ত বহি আছে এটা সেইবিলাক কথা মই নাই কবা সেইবিলাকত আমি নাই যোৱা যদি আপোনালোকৰ গ্ৰহবিলাক যদি দ্বাদশত অষ্টমত ষষ্ঠত নগৈ কেন্দ্ৰ বা ত্ৰিকোণতে যদি গোটেইখিনি গ্ৰহ যদি বহি আছে বা বেছিভাগ গ্ৰহ যদি কেন্দ্ৰ বা ত্ৰিকোণত ধৰক 6টাই বহি আছে গ্ৰহ বা 7টা গ্ৰহই বহি আছে কেন্দ্ৰ বা ত্ৰিকোণত তেতিয়াহ'লে আপোনালোকৰ সেইটো বৰ ধুনীয়া স্থিতি সেইটো যুগ থাকিলে কি হয় মানুহৰ জীৱনৰ সমস্যা কম আহে সমস্যাটো প্ৰত্যেক প্ৰাণীৰে জীৱনত আহে কিন্তু বহুত একদম নগণ্য সমস্যা আহে যিবিলাকক নেকি আপোনালোকে জীৱনত মানে সমস্যা বুলি ধৰক ক'ব নোৱাৰি আৰু তেনেকুৱা ধৰণৰ সমস্যা আহে আৰু কিবা নহয় কিবা পথত সেই মানুহজন গৈ পেলাই সাকসেস হয়গে আৰু তাতে যদি গ্ৰহৰ অংশগত বল বা স্থানগত বল এইবিলাকো যদি প্ৰাপ্তি হৈ যায় আৰু পাপ গ্ৰহৰ যদি দৃষ্টি নাথাকে শুভ গ্ৰহবিলাকৰ ওপৰত আৰু যোগকাৰক যদি হৈ থাকে গ্ৰহবিলাক ভালকে বহি তেতিয়াহ'লেতো ক'বই নালাগে জীৱনৰ যি বিচাৰে তাকে সেই মানুহজনে প্ৰাপ্তি কৰিব পাৰে আজি মহা উপায়টো আপোনালোকক মই কৈ দিওঁ আজি দিনটো আপোনালোকে যদি দেৱালয় মানে যিকোনো মন্দিৰ বা যিকোনো নামঘৰ যদি চাফা কৰিব পাৰে তেতিয়াহ'লে সেইটো এটা বহুত উৎকৃষ্ট ৰিমেডি আজিৰ কাৰণে আৰু এটা কাম আপোনালোকে কৰিব পাৰে আজি আপোনালোকে ৰূপৰ ছত্ৰ দান কৰিব পাৰে আজি বহাগৰ 1 তাৰিখ বহুতে হয়তো চিনি নাপায় ছত্ৰ মানে এই আপোনালোকে মন্দিৰবিলাকত যে থাকে মূৰ্তিটো ঠিক ওপৰত এখন ডাঙৰ ছাতি টাইপৰ যে থাকে সিলভাৰৰ কিছুমান মন্দিৰত গোল্ডৰ থাকে তো তেনেকুৱা ছত্ৰ বুলি কয় সেইটো সেই ছত্ৰবিলাক কিনিবলৈ পোৱা যায় ৰূপৰ সৰু সৰু আপোনালোকৰ নিজৰ শক্তি চাই নিজৰ বাজেট চাই আপোনালোকে কৰিব এটা ডাঙৰ যদি ছত্ৰ এখন আপোনালোকে দিবলৈ যায় ধৰকচোন 12-15,000 বা 20,000 25,000 পৰিব পাৰে আপোনালোকে সৰু এখন দিয়ক 1500 টকা আপোনাৰ 1600 টকাটো আপোনালোকৰ ছত্ৰ পায় 1000 টকাটো পাব পাৰে দেই সৰু ছত্ৰ বহুত বেছি সৰুটো মই মানে নাই দেখা মানে মই কিনা নাই সেইকাৰণে মই ইমানটা গম নাপাওঁ আপোনালোকে যদি ছত্ৰৰ লগতে এখন চূৰ্ণি তাৰপিছত প্ৰসাদ পানী এনেকৈ প্ৰসাদ যি দিয়ে আৰু আপোনালোকে মানে নৈবেদ্য আপোনালোকে মিঠাই দিব পাৰে ফলমূল দিব পাৰে কল নাৰিকল আৰু যিকোনো মিষ্টান্ন আপোনালোকে যদি দিয়ে ছত্ৰ দিয়ে দেৱী ভগৱতীৰ মন্দিৰত আপোনালোকে দিব লাগে অত্যন্ত শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব আৰু আপোনালোকৰ ঘৰৰ ওচৰত যদি দেৱী ভগৱতীৰ মন্দিৰ নাই তেতিয়াহ'লে কোনো কথা নাই গণেশ বাবাৰ মন্দিৰতো আপোনালোকে ছত্ৰ দান কৰিব পাৰে এই যদি দুটা মহা উপায় আপোনালোকে কৰে বা দুটাৰ ভিতৰত যদি এটাও আপোনালোকে কৰে ছত্ৰটো কিন্তু লাইটলি নল'ব এইটো মই নিজে কৰি পোৱা আৰু মই বেলেগক বহুতক দিছোঁ মানে কৰিবলৈ আৰু নিজে কৰি প্ৰমাণ পোৱা উপায়হে আপোনালোকক দিছোঁ মই নহ'লে ইনে কেতিয়াও মই উপায় নিদিওঁ যিটো মই প্ৰমাণ পাওঁ বেলেগৰ তাত যিটো প্ৰমাণ পাওঁ সেইটোহে মই আপোনালোকক দিওঁ গতিকে কৰি চাব কেনেকুৱা লাগিছে বা কেনেকুৱা লাগে কৰাৰ পিছত আপোনালোকে মোক কমেণ্টত জনাব বা যোগাযোগ কৰি আপোনালোকে জনাব পাৰে ধন্যবাদ সকলোকে নৱবৰ্ষৰ আৰু বহাগ বিহুটিৰ অশেষ 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 শুভকামনা হৃদয়ৰ পৰা মই জ্ঞাপন কৰিলোঁ ধন্যবাদ